ভাৰতীয় জনতা পাৰ্টীয়ে খুব ভাল প্ৰদৰ্শন কৰি আছে আৰু মই ভাবোঁ যে ৪৫ বা ৫০টা ছিট ভাৰতীয় জনতা পাৰ্টী জয় কৰি বহুদিনৰ পিছত দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টীয়ে যিটো দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজনপ্ৰীতি কৰিলে, যিটো মানুহক ঠগুৱালে, ৰাইজে এইবাৰ আপ আৰু নকৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে প্ৰত্যুত্তৰ দিলে। আজি আমি দিল্লী যেতিয়া যাওঁ, আজিৰ পৰা ১৫ বছৰ আগত যেতিয়া আমি দিল্লীত যাওঁ, দিল্লী ধুনীয়া আছিলে, যান বাহনৰ জঞ্জট নাছিলে, চাফ চিকুণ হৈ থাকে, ভাৰতৰ ৰাজধানী আমি গৰ্ব কৰোঁ। কিন্তু এতিয়া দিল্লীত গ'লে মনটো খুব বেয়া লাগে যে ভাৰতৰ ৰাজধানীৰ অৱস্থা ইছলামৰ নিচিনা হৈ গৈছে। মই ভাবোঁ যে দিল্লীবাসী ৰাইজে খুব ভাল সিদ্ধান্ত লৈছে। দিল্লীত এটা উন্নয়নৰ বাট মুকলি হ'ব, ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু এটা ভাৰতৰ ৰাজধানীৰ যিটো ভাৰতীয় জনতা পাৰ্টীয়ে খুব ভাল প্ৰদৰ্শন কৰি আছে আৰু মই ভাবোঁ যে ৪৫ বা ৫০টা ছিট ভাৰতীয় জনতা পাৰ্টী জয় কৰি বহুদিনৰ পিছত দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টীয়ে যিটো দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজনপ্ৰীতি কৰিলে, যিটো মানুহক ঠগুৱালে, ৰাইজে এইবাৰ আপ আৰু নকৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে প্ৰত্যুত্তৰ দিলে। আজি আমি দিল্লী যেতিয়া যাওঁ, আজিৰ পৰা ১৫ বছৰ আগত যেতিয়া আমি দিল্লীত যাওঁ, দিল্লী ধুনীয়া আছিলে, যান বাহনৰ জঞ্জট নাছিলে, চাফ চিকুণ হৈ থাকে, ভাৰতৰ ৰাজধানী আমি গৰ্ব কৰোঁ। কিন্তু এতিয়া দিল্লীত গ'লে মনটো খুব বেয়া লাগে যে ভাৰতৰ ৰাজধানীৰ অৱস্থা ইছলামৰ নিচিনা হৈ গৈছে। মই ভাবোঁ যে দিল্লীবাসী ৰাইজে খুব ভাল সিদ্ধান্ত লৈছে। দিল্লীত এটা উন্নয়নৰ বাট মুকলি হ'ব, ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু এটা ভাৰতৰ ৰাজধানীৰ যিটো ভাৰতীয় জনতা পাৰ্টীয়ে খুব ভাল প্ৰদৰ্শন কৰি আছে আৰু মই ভাবোঁ যে ৪৫ বা ৫০টা ছিট ভাৰতীয় জনতা পাৰ্টী জয় কৰি বহুদিনৰ পিছত দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টীয়ে যিটো দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজনপ্ৰীতি কৰিলে, যিটো মানুহক ঠগুৱালে, ৰাইজে এইবাৰ আপ আৰু নকৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে প্ৰত্যুত্তৰ দিলে। আজি আমি দিল্লী যেতিয়া যাওঁ, আজিৰ পৰা ১৫ বছৰ আগত যেতিয়া আমি দিল্লীত যাওঁ, দিল্লী ধুনীয়া আছিলে, যান বাহনৰ জঞ্জট নাছিলে, চাফ চিকুণ হৈ থাকে, ভাৰতৰ ৰাজধানী আমি গৰ্ব কৰোঁ। কিন্তু এতিয়া দিল্লীত গ'লে মনটো খুব বেয়া লাগে যে ভাৰতৰ ৰাজধানীৰ অৱস্থা ইছলামৰ নিচিনা হৈ গৈছে। মই ভাবোঁ যে দিল্লীবাসী ৰাইজে খুব ভাল সিদ্ধান্ত লৈছে। দিল্লীত এটা উন্নয়নৰ বাট মুকলি হ'ব, ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু এটা ভাৰতৰ ৰাজধানীৰ যিটো